ये अच्छी बात है। फर्स्ट मैं तो डॉक्टर श्रीधर और टीम्स को थैंक्स बोलना चाहता हूँ कि इस तरह का इवेंट इन्होंने किया है और ऐसे करते रहना चाहिए। इससे बच्चों के बीच में जागरूकता अभियान और समाजों में एक जागरूकता अभियान फैलती है। इस इनाग्रेट से क्या वार्ता देना चाहते हैं, क्या मैसेज देना चाहते हैं? मैसेज यही है समाजों के लिए कि जागरूकता एक तरह का ये जागरूकता अभियान है इंस्टीट्यूट की तरफ से, और ये करना समाज के लिए भी एक संदेश है कि किसी भी चीज़ में पार्टिसिपेट करना, और एनुअल स्पोर्ट्स ये स्वास्थ्य के लिए भी है और जागरूकता अभियान के लिए भी अच्छी चीज़ है। स्टूडेंट्स को क्या कहना है? सॉरी, स्टूडेंट्स को क्या कहना है? स्टूडेंट्स को क्या कहेंगे? स्टूडेंट की अच्छे भविष्य की कामना करते हैं और अच्छी बात है स्टूडेंट इसमें पार्टिसिपेट कर रहे हैं, अच्छी चीज़ है ये। ठीक है, थैंक यू। আজি আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড নাৰ্ছিঙৰ এই এনুৱেল স্পৰ্টছ উইকৰ শুভাৰম্ভণি কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰিছোঁ 64 বেটেলিয়ন SSB কেম্পৰ কমাণ্ডেণ্ট ডক্টৰ বিপিন কুমাৰ ছাৰক, আৰু তেখেতে আহি আজি আনুষ্ঠানিকভাৱে ফিতা কাটি এইটো এটা ৰেলীও আমি সজাগতামূলক ৰেলীও আমি ইয়াতে ইনাগ্ৰেট কৰা হ'ল, ছাৰে ইনাগ্ৰেট কৰিলে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজিকালি শিক্ষাৰ লগতে স্পৰ্টছৰ ওপৰত ধ্যান দিয়াটো যথেষ্ট প্ৰয়োজন। শিক্ষাটো গতানুগতিক, মানুহে শিক্ষিত হ'বই লাগিব, পঢ়িবই লাগিব, কিন্তু তাৰ লগতে খেল ধেমালিৰ ক্ষেত্ৰত তেওঁলোকে সজাগ হোৱাৰ প্ৰয়োজন। আৰু ইয়াতে বহুত ল'ৰা ছোৱালীৰ প্ৰতিভা আছে, ইয়াৰ পৰা হয়তো কোনোবাই নেশ্যনেল লেভেল বা অলিম্পিকত তেওঁলোকে পাৰ্টিচিপেট কৰিব পৰা হয়তো কাৰোবাৰ প্ৰতিভা থাকিব পাৰে, আৰু সেইখিনি টেলেণ্ট শ্ব' কৰাৰ কাৰণে স্পৰ্টছ উইকত তেওঁলোকক আমি সেই সুবিধাখিনি দিয়া যায়। আৰু ইয়াৰ পৰা হয়তো কোনোবাই বাছনিকৃত হ'ব, নেশ্যনেল লেভেলৰ প্লেয়াৰ হ'ব, কোনোবাই ইণ্টাৰনেশ্যনেল লেভেলৰ প্লেয়াৰ হ'ব। গতিকে নিজৰ প্ৰতিভাখিনি উপস্থাপন কৰাৰ কাৰণে ভাল এটা প্লেটফৰ্ম, এটা অনুষ্ঠান, সুযোগ। আৰু এইখিনি ছাত্ৰ ছাত্ৰীসকলক মই সেইখিনি আহ্বান ৰাখিছোঁ, তেওঁলোকে যাতে সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰে। আৰু এটা বাৰ্তা ৰেলীৰ যোগেদি আমি দিব বিচাৰিছোঁ যে আজিকালি অকল হেৰিৰ মাজতে মানে পঢ়াৰ মাজতে, কিতাপৰ মাজতে আমি সদায় সীমাবদ্ধ হৈ নাথাকি, কাৰণ এই যে স্পৰ্টছ খেল ধেমালি বা আমাৰ যিখিনি স্পৰ্টছ আছে এইখিনিৰ মাজতো ল'ৰা ছোৱালীখিনি তেওঁলোকে আকৰ্ষিত হ'ব লাগে। তাতো তেওঁলোকে, কাৰণ এইটো পঢ়া শুনাৰ এটা অংগ হিচাপে ধৰি লোৱা হয়। গতিকে তাৰ প্ৰতি যাতে ভৱিষ্যত প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে সজাগ হয়, আমাৰ গাৰ্জেনসকল যাতে সজাগ হয়, নিজৰ ল'ৰা ছোৱালীসকলক তেওঁলোকে যাতে স্পৰ্টছৰ দিশত আগবঢ়াই দিব পাৰে, আৰু ভৱিষ্যতে যাতে আমাৰ অঞ্চলৰ পৰা বা এই অনুষ্ঠানৰ পৰা বা বিভিন্ন অঞ্চলৰ পৰা ভাল এগৰাকী খেলুৱৈ আমি দেখিবলৈ যাতে পাওঁ। আজি লাভলীনা বৰগোহাঁই কোনে নাজানে, গোটেই বিশ্বই জানে। কিহৰ কাৰণে জানিছে? দৌৰবিদৰ কাৰণে। তেওঁ স্পৰ্টছৰ লগত আগৰ পৰা জড়িত হৈ আছিলে কাৰণে। গতিকে স্পৰ্টছৰ লগত বহুত মানুহ তেওঁলোকে নিজে তাতে সেইটো উপাৰ্জনৰ এটা স্থল হৈ পৰিছে, পেচা হৈ পৰিছে। গতিকে সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যাতে আগবাঢ়ি যায় তাৰ কাৰণে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।